যোৱাকালি যি ঘটনা হৈছে গুৱাহাটী মহানগৰীত এখন ৰাজনীতিক প্ৰগ্ৰামক কাভাৰেজ কৰা সাংবাদিকবিলাক গৈছিল। সেই প্ৰগ্ৰামৰ কাৰণে আজি আমি কাছাৰ জিলা সাংবাদিক ঐক্যমঞ্চ গোটেই সাংবাদিকবিলাক চব একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ জনাইছোঁ। যি ঘটনা হৈছে সেইটো বৰ এটা দুখৰ বিষয়। আজিলৈকে কাছাৰ মহানগৰ পুলিচে আমালোকক এতিয়াও মাফি চোৱা নাই। যি দৰকাৰ আছিল যে মাফি চাব লাগিছিল, সেইটাৰ কাৰণে পূৰা আমি গৰিহণা দিছোঁ। সেইটো ব্যাপাৰে আমাৰ অভিযোগ সেইটো জনাব। যোৱাকালি গুৱাহাটীত এটা ৰাজনৈতিক দলৰ আন্দোলন চলিছিলে, ৰাজভৱন ঘেৰাও। সেই আন্দোলন কভাৰ কৰিবলৈ গুৱাহাটী মহানগৰৰ বিভিন্ন সাংবাদিক তাতে গৈছিলে, যিহেতু আমি সদায় গৈ থাকোঁ। দেখা গৈছে যেতিয়া এই ৰাজনৈতিক দলৰ মুৰব্বীৰ যেতিয়া বাইট ল'বলৈ সাংবাদিকসকল গৈছিলে, তেতিয়া সাংবাদিকক লক্ষ্য কৰি সাংবাদিকৰ ভৰিৰ তলত এটা টিয়াৰ গেছ নিক্ষেপ কৰিছিলে আৰক্ষীয়ে। তাতে দেখা গৈছে বহু সাংবাদিক আহত হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে। আমাৰ লোকৰ প্ৰশ্ন, আমি কাছাৰ মিডিয়া জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ লোকৰ প্ৰশ্ন, আন্দোলন কোনে কৰিছে, কেনেকৈ ৰখিব, এইটো আৰক্ষীৰ দায়িত্ব। আন্দোলন যিসকলে কৰি আছে তেওঁৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু তাতে সাংবাদিকক লক্ষ্য কৰি কিয় লোৱা হৈছে, সাংবাদিকৰ ওপৰত কিয় টিয়াৰ গেছ নিক্ষেপ কৰা হৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে আজিলৈকে মহানগৰ আৰক্ষীয়ে কিন্তু এই বিষয়টো লৈ কোনো ক্ষমা খোজা নাই বা এই ঘটনাৰ কোনো তদন্তৰ কথাও কোৱা নাই। আমি ইয়াৰ পৰা কাছাৰ মিডিয়া জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি একদম স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ, সাংবাদিকৰ ওপৰত অত্যাচাৰ বা সাংবাদিকৰ ওপৰত আৰক্ষীৰ যে নিৰ্যাতন, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমি বৰাক উপত্যকাৰ যিসকল ইলেক্ট্ৰনিক মিডিয়া সাংবাদিক বা প্ৰিণ্ট মিডিয়াৰ যিসকল আমাৰ বন্ধু সাংবাদিকসকল আছে, আমি সকলোৱেই কিন্তু এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ আৰু এইটোৰ এটা নিৰপেক্ষ তদন্ত কৰিব লাগে। কোন আৰক্ষীয়ে এনেকুৱা কাণ্ড সংগঠিত কৰি সাংবাদিকসকলক আহত কৰিছে।